মোক এজন পেপাৰ মালিকে ফোন কৰিছিল, তই মুখ্যমন্ত্ৰী ইমান কিয় কথা কওঁ, নকবচোন। মই ক'লো দাদা নকলে যে ইহঁতৰ টকাটো মিছ যাব। অসমত দৰমহাই নিদিয়ে। ওই গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে। অসমৰ জাৰ্নেলিষ্টবিলাককে আটাইতকৈ কম দৰমহা দি ৰাখিছে না ঘৰ আছে। কোনোবা এজনৰ বেমাৰ হ'লে মোৰ ওচৰত আহি যায় এপ্লিকেশ্যন, মই কৰি ভাল পাওঁ, কিন্তু মালিকজনেতো মিনিমাম 10 লাখ টকা দিব লাগে। মইতো সেইটোকে কৈ থাকো। মই যেতিয়াই মালিকবিলাকক লগ পাওঁ মই কওঁ যে জাৰ্নেলিষ্ট কেইজনে ইমান, মই ৰাতি 12টাতো ইয়াত আহি ধৰিব, 5টাতো আহিলে উঠি আহিব, হয় নহয়? গতিকে দিল্লীততো জাৰ্নেলিষ্টবিলাকে ভাল দৰমহা পায়। ইয়াৰ টাইমছ নাও, ইণ্ডিয়া টিভি ভাল দৰমহা দিয়ে। অসমত দৰমহাই নিদিয়ে। ওই গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে। বেচেৰাহঁতে কয় যে বাইট এটা দিয়ক ছাৰ, নহ'লে 100 টকাটো আমাৰ মিছ যাব। এতিয়া মই ইমান মুখ্যমন্ত্ৰীয়ে কথা নকয়। মোক এজন পেপাৰ মালিকে ফোন কৰিছিল, তই মুখ্যমন্ত্ৰী ইমান কিয় কথা কওঁ, নকবচোন। মই ক'লো দাদা নকলে যে ইহঁতৰ টকাটো মিছ যাব, যিকেইজনে থাকে। সেইকাৰণে মই তামোলপুৰতো গ'লে নামি গাড়ীখনত কথা পাতি আহোঁ, বাক্সাত গ'লেও কথা পাতি আহোঁ, কাৰণ তেওঁলোকে পাৰ নিউজত টকা পায়। মই কিবা এটা ক'লেহে টকাটো পাব। গতিকে মই তেনেকুৱা আপোনালোকক ইনডাইৰেক্টলি সহায় কৰি থাকোঁ, সকলোতে নামি দিওঁ। ক'তো এনেকুৱা জেগা নাই য'ত না কৰিব লাগে। মই ভাবোঁ যে এটা সাংবাদিকৰ কাৰণে মিনিমাম পে এটা হ'ব লাগে। 8 ঘণ্টাতকৈ বেছি কাম কৰোৱাব নালাগে। কিছুমানকতো ৰাতি 2টা 1টাতো মই দেখা পাওঁ ঘূৰি থাকে, চিফ্টত থাকে, কিন্তু 8 ঘণ্টা নহয় না, আকৌ সিহঁতক তাক দিনতো দেখা পাওঁ।